Hello guys, মই আজি আপোনালোকৰ লগত 5টা টিপস শেয়াৰ কৰিম যি 5টা আপোনালোকে এপ্লাই কৰিলে যিকোনো কম্পিটিটিভ এক্সাম অতি কম সময়ত স্মাৰ্টলি কমপ্লিট বা কোৱালিফাই কৰিব পাৰিব। প্ৰথমটো ট্ৰিক হৈছে বুক ৰিড মোৰ দেন ইউটিউব ভিডিও। এতিয়া কম্পিটিটিভ এক্সাম বুলি ক'লে জেনাৰেলি আমি কি কৰোঁ ইউটিউব ভিডিও চাওঁ, বুক বা বেলেগ বস্তু আমি কম পঢ়োঁ। তো এইটো কৰিলে কি হয় আমাৰ সময় বেছি যায় কিন্তু জ্ঞানটো আমি কম পাওঁ বা নলেজ গেইনটো আমাৰ কম হয়। তো আমি কি কৰিব লাগে ইউটিউব ভিডিও বেছি দেখাতকৈ আমি বুকস বেছিকৈ পঢ়িব লাগে। যিবিলাক কম্পিটিটিভ এক্সামৰ বুকস থাকে এইবিলাক বেছিকৈ পঢ়িলে কম সময়ৰ ভিতৰত বেছি নলেজ গেইন হয়। উদাহৰণস্বৰূপে আপোনালোকে ধৰক 5জনে কি কৰি আছে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, 5জনে ইউটিউবত ভিডিও চায়, তো আপোনালোকৰ 5জনৰ নলেজ প্ৰায় একেই হ'ল। তো যিয়ে কি কৰিব এই ইউটিউব ভিডিওৰ বাহিৰেও বেলেগকৈ কিতাপ অলপ বেছিকৈ পঢ়িব, সিয়ে এক্সামটো কোৱালিফাই কৰিবনে নাই আপুনি কওক। আমি কি কৰিব লাগিব কিতাপ বেছিকৈ পঢ়িব লাগিব, ইউটিউব ভিডিও চাব কিন্তু যিবিলাক বুজি নাপায় সেই বস্তুখিনি ইউটিউব ভিডিওত চাব আৰু বাকীখিনি কিতাপৰ পৰা পঢ়িব। দ্বিতীয় নম্বৰ টিপছটো কি, তো আমি কি কৰোঁ আজিকালি কম্পিটিটিভ এক্সাম বুলি ক'লে আমি অকল MCQ কুৱেশ্যনে সলভ কৰোঁ। এনেকৈ কৰিলে নহ'ব, মনত নাথাকিব। আপোনালোকে কি কৰিব থিয়ৰিটো আগত পঢ়ি ল'ব। ধৰক মই পলাশী যুদ্ধ বুলি এটা টপিক ল'লোঁ, তো এই পলাশী যুদ্ধৰ যিমানখিনি মানে নলেজ আছে মই এটা পঢ়ি ল'লোঁ এই থিয়ৰিটো। পঢ়াৰ পিছত এই পলাশী যুদ্ধৰ ওপৰত কিমান MCQ কুৱেশ্যন হ'ব পাৰে বা মই MCQ যিমান হয় মই সলভ কৰিম। তো এনেকৈ হ'লে কি হ'ব বস্তুটো মনতো থাকিব আৰু আপুনি যিকোনো কুৱেশ্যন আহিলে পাৰিব। কিন্তু আজিকালি এটা ভুল ধাৰণা এইটো যে কি কৰা হয় MCQ মুখস্থ কৰা হয়, MCQ এনচাৰটো কি হ'ব ইউটিউবতো ভিডিও এনেকৈয়ে বনায়। আজিকালি ইউটিউব ভিডিওবিলাক চাব এনেকৈয়ে বনায় যে MCQ দিয়া থাকিব, MCQৰ এনচাৰটো দিয়া থাকিব, এনেকৈ আপুনি কেইটা MCQ মুখস্থ কৰিব। তো আপুনি কি কৰিব আগত থিয়ৰিটোৰ নলেজটো গেইন কৰি ল'ব, এতিয়া যিকোনো MCQ আহিলে পাৰিব। তৃতীয় নম্বৰ টিপছটো কি হ'ল আপুনি কি কৰিব যিটো বুকছ পঢ়ি আছে কিতাপ সেইটোৱে নোটছ বনাব। মানে হেণ্ড ৰাইটিং নোটছ বনোৱাৰ সময় নাই আমাৰ, মানে কম সময়তে আমি বেছিকৈ কি কৰিব লাগিব স্মাৰ্টলি কাম কৰিব লাগিব। কি কৰিব ধৰক আপুনি কম্পিটিটিভ এক্সামৰ যিটো কিতাপ সেই কিতাপত কি কৰিব চাইডে আপোনাৰ ইম্পৰ্টেণ্ট কিবা থাকিলে লিখি ল'ব আৰু যিখিনি দৰকাৰ সেইখিনি হাইলাইট দি আপুনি মাৰ্ক কৰি ল'ব। তো এইটোৱে হ'ল আপোনাৰ নোটছ। এইটোৱে আপুনি আকৌ ৰিভাইজ দিব, তলত সৰুকৈ লিখি ল'ব পাৰে তলতো ছাইডতো, এইটোৱে হ'ল নোটছ। এতিয়া বেলেগকৈ হাতেদি আপুনি যে লিখিব হেণ্ড ৰাইটিং এটা নোটছ বনাব ইয়াৰ কাৰণে আমাৰ সময় নাই। আপুনি নোটছ বনাব পাৰে যদি ইম্পৰ্টেণ্ট কিবা ফৰ্মুলা থাকে সেই ফৰ্মুলাৰ বিষয়ে আপুনি নোটছ বনাব পাৰে, ফৰ্মুলাটো লিখি থ'ব পাৰে বেলেগকৈ, কিন্তু আপুনি মেইন যিটো নোটছ বনাব সেইটো আপুনি বুকছটোকে মোৰ নোটছ বনাব। মই এটা এক্সাম্পল হিচাপে দেখাই আছোঁ। মোৰ ওচৰত এটা কিতাপ আছে, এইটো চাওক, এইটো ক্লাছ 11ৰ বায়'লজি, এইটো মোৰে আছিল আগত মই বনাইছিলোঁ। এনেকৈ চাওক এইটো মোৰ নোটছ আছিল, বেলেগকৈ আমি হাতেদি বনোৱা নাছিলোঁ। এইটো মেইন কিতাপটো পঢ়িছোঁ আৰু চাইডে মানে মেইনটো মাৰ্ক কৰি লৈছোঁ, মই মেইন যিখিনি দৰকাৰ সেইখিনি পঢ়িছোঁ আৰু যিখিনি অলপ এক্সট্ৰা দৰকাৰ আছিল বা বুজিব লগা আছিল সেইখিনি মই চাইডে এনেকৈ ষ্টিকি নোট বনাই লৈছিলোঁ। তো এইটো হ'ল মোৰ মেইন নোটছ, বেলেগ মোৰ নোটছ নাছিল আৰু মই বায়'লজিত বহুত ভাল নম্বৰ উঠাইছিলোঁ তেতিয়া। তো এনেকৈ আপোনালোকেও বস্তুটো ট্ৰাই কৰিব, ভাল নম্বৰ উঠাব পাৰিব। তো আপোনালোকে এনেকৈ চেষ্টা কৰিব আপুনি যিকোনো কম্পিটিটিভ এক্সাম কম সময়ৰ ভিতৰত স্মাৰ্টলি কোৱালিফাই কৰি ল'ব পাৰিব। এবাৰ চতুৰ্থটো পইণ্ট কি, এই পইণ্টত আপুনি কি কৰিব কমকৈ পঢ়িব। এতিয়া আপুনি শুনি আচৰিত হৈ আছে নহয় যে কমকৈ পঢ়িব কৈ আছোঁ মই, হয় কথাটো সঁচাই, আপুনি কমকৈ পঢ়িব। গোটেই দিন 9 ঘণ্টা 10 ঘণ্টা আপুনি একেৰাহে পঢ়িব নালাগে। আপুনি কি কৰিব 1 ঘণ্টা পঢ়িলে, 1.5 ঘণ্টা পঢ়িলে, পঢ়াৰ পিছত আপুনি মূৰটো অলপ ঘামি আছে মানে বেয়া লাগি আছে, তো আপুনি কি কৰক অলপ ৰেষ্ট লওক, অলপ বাহিৰত যাব বা ঘূৰি আহিব, হাৱা বতাহ খাই আহিলে, খাই আকৌ বহিব। এনেকৈ আপুনি কি কৰিব অলপ ৰেষ্ট ল'ব, পঢ়িব, অলপ ঘূৰিব বা ফূৰ্তি কৰিলে, অলপ খেলিলে, এনেকৈ আপুনি অলপ পিছে আহি পঢ়িব। একেৰাহে লং টাইম পঢ়িব নালাগে,
1 ঘণ্টা 1.5 ঘণ্টা পঢ়ি আপুনি কি কৰিব পাৰিব মানে কি ব্ৰেইনত একেবাৰে সোমাই ল'ব পাৰিব লাষ্ট যেটো পইণ্ট সেইটো কি হ'ল আপুনি যিমান সময় যে যিখিনি পঢ়িলে যিখিনি আপুনি নলেজ গেইন কৰিলে এইটো এতিয়া আপুনি ৰিভাইজ কেনেকৈ দিব মনত কেনেকৈ কৰিব সাপোজ মই ক'লো নহয় আগতে পৰক্ষী যুদ্ধৰ আপুনি থিওৰি পঢ়িছে সেই থিওৰিটো আপুনি কি কৰিব মানে লিখি প্ৰেক্টিছ কৰিব লিখি আপুনি মনত কৰা ট্ৰাই কৰিব যদি ভুল হৈ আছে তেন্তে আপুনি আকৌ মনত কৰিব আকৌ আপোনাৰ নোটছটো যাব তে লিখি প্ৰেক্টিছ কৰিলে বস্তুটো একেবাৰে পাৰ্মানেণ্টলি মনত থাকে তো এই 5টা টিপছ আপোনালোকে যদি এপ্লাই কৰে আপোনালোকে গ্যাৰান্টি দি কৈছো আপোনালোকে যিকোনো কম্পিটিটিভ এক্সাম কম সময়ত কোৱালিফাই কৰিব পাৰিব যদি মোৰ ভিডিওটো আপোনালোকক সহায় কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি দিব থ্যাংক ইউ